1979 চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত অসমৰ সংসদীয় সমষ্টিসমূহৰ মনোনয়নৰ বাবে দিল্লীত থকা কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰখনে 3 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰ 1979 চনত মনোনয়ন পত্ৰ দিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। অসমৰ ৰাইজে অসম বন্ধ ঘোষণা কৰি এই মনোনয়ন পত্ৰ দাখিল নকৰিবলৈ প্ৰতিগৰাকী অসমীয়া আৰু দেশৰ নাগৰিকক আহ্বান জনাইছিল। উপায়ুক্তৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয়ত দলে দলে ৰাইজে ওলাই আহি পিকেটিং কৰিছিল আৰু সৰ্বস্ব উজাৰিও নিৰ্বাচন অসমত হ'ব নিদিব তেনে এক প্ৰণ আৰু তেনে এক প্ৰতিজ্ঞাৰে ওলাই আহিছিল। 10 ডিচেম্বৰৰ দিনা মোৰ এতিয়াও মনত আছে। তেতিয়া মই 6ম মান শ্ৰেণীত পঢ়ো। আমাৰ মাজলৈ খবৰ আহিছিল যে লাখ টকীয়াৰ পৰা কংগ্ৰেছ দলৰ হৈ বৰপেটা সমষ্টিত মনোনয়ন দিবলৈ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী আবিদা আহমেদে বৰপেটালৈ যাত্ৰা কৰিব। নিচেই পুৱাতে আমি সকলো তাত উপস্থিত হৈছিলোঁ তেখেতক বাধা দিবলৈ। মোৰ মনত আছে গিল চাহাব তেতিয়া DIG আছিলে। তেখেতৰ নেতৃত্বত পিকেটিংকাৰীসকলক উফৰাই বেগম আবিদা আহমেদক বৰপেটালৈ লৈ যাবৰ বাবে প্ৰচেষ্টা আৰম্ভ হৈছিল। লাখ টকীয়াৰ পৰা নলবাৰীৰ পৰা সৰভোগ, নলবাৰীৰ পৰা ভৱানীপুৰত ৰাইজে বেগম আবিদা আহমেদক প্ৰতিৰোধ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। পুনৰ গিল চাহাবৰ নেতৃত্বত CRPF-এ শান্তিপূৰ্ণ আন্দোলনকাৰীৰ ওপৰত লাঠিচালনা কৰিছিল। লাঠিচালনা আৰু বন্দুকৰ বেনেটেৰে আন্দোলনকাৰীসকলক প্ৰতিহত কৰিবলৈ প্ৰচেষ্টা কৰিছিল। সেই আন্দোলনৰ আৰু প্ৰতিবাদৰ মাজতেই ভৱানীপুৰৰ উজান বৰবৰী গাঁৱৰ হাউলি কলেজৰ কলা বিভাগৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ খগেশ্বৰ তালুকদাৰ আক্ৰান্ত হৈছিল। ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক চেতনাহীন তালুকদাৰক চুচৰাই নি পুলিচে বাটৰ কাষৰ খাল এটাত নিক্ষেপ কৰিল। আলিবাটৰ ধূলি তেজেৰে ৰাঙলী কৰি নিচেই পুৱা খগেশ্বৰ তালুকদাৰে আমাৰ মাজৰ পৰা আঁতৰি যায় অসম মাতৃৰ শ্ৰীচৰণক নিজৰ তেজেৰে ধুৱাই জাতিটোৰ মংগল কামনা কৰি তেখেত অসম আন্দোলনৰ প্ৰথম শ্বহীদ হয়। খগেশ্বৰ তালুকদাৰৰ মৃত্যুৱে সমগ্ৰ অসমতে আৰু দেশতে শোকৰ লহৰ তুলিছিল আৰু সেই শোকৰ লহৰে পৰৱৰ্তী সময়ত অসমৰ জাতীয় জীৱনলৈ এক নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিলে। অসমীয়া জাতি এক অপ্ৰতিৰোধ্য জাতিলৈ ৰূপান্তৰ হৈছিলে আৰু অসম আন্দোলনক এক অপ্ৰতিৰোধ্য আন্দোলন ৰূপে সাব্যস্ত কৰিছিলে। খগেশ্বৰ তালুকদাৰে দেখুৱাই যোৱা বাটেৰে 800 গৰাকীতকৈ অধিক শ্বহীদে তেজেৰে অসম মাতৃক ধুৱাইছিলে, তেজেৰে অসম মাতৃৰ শ্ৰীচৰণক ধুৱাইছিলে আৰু জাতিটোক বিশ্বৰ বুকুত সদম্ভে জীয়াই ৰখাৰ বাবে প্ৰাণ প্ৰতিজ্ঞা কৰিছিলে। আজি ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই 1979 চনৰ 10 ডিচেম্বৰৰ সেই দিনটোৰ প্ৰতি শ্ৰদ্ধা জনাই, শ্বহীদ খগেশ্বৰ তালুকদাৰৰ প্ৰতি শ্ৰদ্ধা জনাই
অসম আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই ঐতিহাসিক বাৰে চহৰীয়া ভাওনা প্ৰাংগণত শ্বহীদ দিৱস পালন কৰিছে। এই শ্বহীদ দিৱস সেই মহাস্থানত আজি আয়োজন কৰা হৈছে, যি স্থানত যি অঞ্চলৰ 17 গৰাকী ব্যক্তিয়ে অসম আন্দোলনৰ 6 বছৰীয়া কালত নিজৰ তেজেৰে অসম মাতৃক স্নান কৰোৱাইছিলে। অসম আন্দোলনৰ সময়ৰ সেই তেজাল শ্বহীদসকলক, জামুগুৰি অঞ্চলৰ তেজাল শ্বহীদসকলকো আজি আমি পুনৰ এবাৰ ৰোমন্থন কৰিছো, তেওঁলোকৰ পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো। আজি এই মঞ্চত থিয় হৈ মই শ্বহীদ ভূপেন ডেকা, শ্বহীদ বলীন নাথ, শ্বহীদ প্ৰসন্ন বৰুৱা, শ্বহীদ শ্যাম কুণ্ডু, শ্বহীদ জয়ৰাম বৰুৱা, শ্বহীদ বীৰেন মিশ্ৰ, শ্বহীদ পলাশ ৰাজবংশী, শ্বহীদ বল্লভ নাথ, শ্বহীদ যোগেশ্বৰ বৰা, শ্বহীদ দুলেশ্বৰ নাথ, শ্বহীদ দিলীপ ভূঞা, শ্বহীদ প্ৰফুল্ল শইকীয়া, শ্বহীদ তৈলোক্য ভূঞা, শ্বহীদ বীৰেন হাজৰিকা, শ্বহীদ গোলাপ বৰুৱা, শ্বহীদ দুলু হাজৰিকা আৰু শ্বহীদ মংগল চৰণ ৰোহিদাসৰ চৰম ত্যাগৰ কথা আজি আমি সকলোৱে একেলগে আকৌ এবাৰ সোঁৱৰণ কৰিছো। মই বিশ্বাস কৰোঁ এই শ্বহীদৰ কেঁচা তেজে অসমীয়া জাতিক সদায় প্ৰাণৱন্ত কৰি ৰাখিব, সদায় জীৱন্ত কৰি ৰাখিব। স্বাধীনতাৰ আন্দোলনেই হওক, অসম আন্দোলনেই হওক, প্ৰতিটো মুহূৰ্ততে অসমীয়াই স্বদেশ প্ৰেম আৰু ত্যাগৰ এক গৰ্বিত ইতিহাস ৰচনা কৰিছে। শৰাইঘাটৰ যুঁজৰ পৰা বিদেশী বিতৰণৰ যুঁজলৈ প্ৰতিগৰাকী অসম আৰু অসমৰ সন্তান অসমীয়াই আমাৰ জাতিটোক নিজৰ তেজেৰে ধুৱাইছে, নিজৰ ঘামেৰে নিৰ্মাণ কৰিছে আৰু এখন পবিত্ৰ অসমৰ স্বপ্ন সন্মুখত ৰাখি আমাৰ জাতিটোক নিৰ্মাণৰ বাবে আগবাঢ়িছে। শ্ৰদ্ধা ৰাইজ, আজি আমি যুগৰ আন এক সন্ধিক্ষণত উপনীত হৈছো। অসম আন্দোলনে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে সংকল্প গ্ৰহণ কৰিছিলে। অসম চুক্তিৰ স্বাক্ষৰৰ পিছত অসম আন্দোলনৰ সামৰণি পৰিছিলে। কিন্তু এতিয়াও আমি সকলোৱে স্বীকাৰ কৰোঁ, অসমৰ আকাশৰ পৰা আন্ধাৰৰ সেই অমাৱস্যা এতিয়াও আঁতৰি যোৱা নাই। আমি যদি লক্ষ্য কৰোঁ, অসম আন্দোলনৰ পিছত আমি কিমান সুৰক্ষিত হলো, আমাৰ মনলৈ হেজাৰ প্ৰশ্ন আহিব। শ্বহীদৰ কেঁচা তেজক আমি অসমীয়া জাতিৰ বাবে এক সুৰক্ষাৰ কৱচলৈ ৰূপান্তৰ কৰিব পাৰিলো নে নাই, তেনে প্ৰশ্নৰ উত্তৰ আজিও আমাৰ মাজত নাই। শ্বহীদক আমি সন্মান জনাইছো, শ্বহীদৰ ত্যাগক আমি অকপতে স্বীকাৰ কৰিছো। কিন্তু শ্বহীদে যদি আজি আমাক প্ৰশ্ন কৰে, তোমালোকৰ জাতিটো এতিয়া কিমান সুৰক্ষিত, তাৰ প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। অসমীয়াই আজিও এক অন্ধকাৰ ভৱিষ্যতৰ সৈতে আমি সংগ্ৰাম কৰিছো। আমাৰ অসমত প্ৰতিটো দিনেই জনগাঁথনিৰ পৰিৱৰ্তন হৈছে। প্ৰতিটো দিনতেই অসমৰ খিলঞ্জীয়া জনসাধাৰণে ভূমিৰ অধিকাৰ হেৰুৱাইছে। আইনৰ হেজাৰ প্ৰচেষ্টাৰ পিছতো আমি যেন প্ৰতিটো দিনাই আমাৰ নিজৰ মাটি, আমাৰ নিজৰ অধিকাৰ হেৰুৱাইছো। জাতিটোৰ মাজত এচাম নতুন লোকৰ সৃষ্টি হৈছে, যিচাম লোকে পাহৰি গৈছে কাৰ প্ৰৰোচনাত, কাৰ গুলীত আৰু কাৰ দমনমূলক নীতিৰ বাবে 800তকৈও অধিক যুৱকে
এই অসম ভূমিৰ পৰা আঁতৰি যাবলগীয়া হৈছিল। অসমক ভাল পাওঁ বুলি, অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিম বুলি এচাম দেশপ্ৰেমীকে আজিও আমি দেখা পাওঁ সেই অসম আন্দোলনৰ শ্বহীদসকলৰ হত্যাকাৰী কংগ্ৰেছ দলৰ ওচৰত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছে। তেওঁলোকে পাহৰি গৈছে যে সেই ইন্দিৰা গান্ধীৰ নিৰ্দেশতেই আজি আমাৰ অসমৰ পৰা 800জন শ্বহীদক অসমীয়াৰ বুকুৰ মাজৰ পৰা কাঢ়ি লোৱা হৈছিল। আজি তেওঁলোকে পাহৰি গৈছে যে সেই কংগ্ৰেছ দলৰ কাৰণেই আজি প্ৰতিটো দিনাই অসমীয়াই নিজৰ অধিকাৰ হেৰুৱাইছে। আজি অসমৰ 12খনতকৈও অধিক জিলাত আমি সংখ্যালঘুত পৰিণত হৈছো। আজি মই সেইসকল দেশপ্ৰেমিকক, তথাকথিত দেশপ্ৰেমিকক সুধিব খোজো কি কংগ্ৰেছ দলে যোৱা স্বাধীনতাৰ পিছৰ পৰা অসমীয়া জাতিক দুৰ্বল কৰিলে, লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে যি আধাৰ নিৰ্মাণ কৰিছিলে সেই আধাৰক মষিমূৰ কৰি পেলালে। আজি সেই দলক শক্তিশালী কৰি আমি কাক দুৰ্বল কৰিব খুজিছো? আমি আমাৰ নিজৰ জাতিটোক দুৰ্বল কৰিব খুজিছো। আমি আমাৰ নিজৰ সমাজখনক দুৰ্বল কৰিব খুজিছো। আৰু অসম আন্দোলনৰ সেই ঐতিহাসিক ত্যাগ আৰু ঐতিহাসিক আন্দোলনটোৰ যি আত্মা আছিল সেই আত্মাটোক আজি আমি পুনৰ হত্যা কৰিব খুজিছো। দেশপ্ৰেমৰ মূল্য কোনোবাই কাৰোবাৰ লগত বুজাবুজি কৰি চৰকাৰ গঠনতে শেষ হৈ নাযায়। চৰকাৰ গঠন কৰাৰ পিছতো মানুহে সাহসেৰে সৈতে অসমৰ শত্ৰুৰ বিৰুদ্ধে যুঁজিব লাগিব। অসমৰ শত্ৰুৰ বিৰুদ্ধে যুঁজি এই জাতিটোক আমি যিমান দিনলৈ পাৰো সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু সেয়েহে হাজাৰ সমালোচনাৰ পিছতো আমি সাহসেৰে গৰু খুঁটিয়ে হওক, কচুতলিতে হওক, আমি অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে আমি যিমান দূৰলৈ যাব লাগে সিমান দূৰলৈ যোৱাৰ বাবে আজি আমি প্ৰচেষ্টা কৰিছো। অসমৰ ভূমি, অসমৰ জনজাতীয় লোকসকলৰ ভূমিকে হওক, অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিয়ে হওক, আজি আমি সুৰক্ষিত কৰাৰ বাবে আজি আমি একনিষ্ঠভাৱে সংগ্ৰামত ব্ৰতী হৈছো। মই বিশ্বাস কৰো আমাৰ অসমীয়া জাতিটোৱে যুঁজি যুঁজি আমি জীয়াই থাকিব লাগিব। আমাৰ চাৰিওফালৰ পৰিৱেশ সুৰক্ষিত নহয়। এচাম লোকে সেইসকল লোকৰ লগতে বন্ধুত্ব পতাৰ কথা কয়। এচাম লোকে সেইসকল লোকৰ লগতে মিতিৰালি পতাৰ কথা কয়। কিন্তু সেইসকল লোকক মই আজি আকৌ এবাৰ ক'ব বিচাৰিছো, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ, শ্বহীদ ভূপেন ডেকাৰ তেজে আমাক সদায় প্ৰেৰণা দিব। সেইসকল লোকৰ বিৰুদ্ধে আমি যুঁজিম আৰু যুঁজি যুঁজি অসমীয়া জাতিয়ে জিকিব। আজি নহয় কালি অসমীয়া জাতিয়ে আকৌ এবাৰ জিকিব। তাক মই সেইসকল লোকৰ প্ৰতি মই সকীয়াই দিব খুজিছো। পৰাজয় আমি শিকা নাই। পৰাজয়ৰ আগতে আমি নিজৰ জীৱন বলিদান দিয়াৰ কথা চিন্তা কৰিম, কিন্তু পৰাজয়ৰ কথা আমি চিন্তা নকৰিম। আজি শ্বহীদ দিৱসৰ এই পবিত্ৰ মুহূৰ্তত থিয় হৈ মই আকৌ এবাৰ অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছো, আমাৰ চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ জাতি, মাটি আৰু ভেটি ৰক্ষা কৰিবৰ কাৰণে সৰ্বোচ্চ বলিদান দিবলৈ আজিও সাজু আছে আৰু অহাকালিও সাজু থাকিব। এয়াই আমাৰ মৃত্যুপণ, এয়া আমাৰ সংকল্প। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 3টা বছৰ গৰুখুটিয়ে হওক, কাজিৰঙাই হওক,
কচুতলিয়ে হওক, এইখন চৰকাৰৰ বিৰামহীন সংকল্পৰ কথা আমাক আকৌ এবাৰ সন্মুখলৈ লৈ আহে। আজি আমি যোৱা কেইটামান দিনৰ ভিতৰত, যোৱা মাত্ৰ 3টা বছৰৰ ভিতৰত আমাৰ অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিক সুৰক্ষা কৰিবৰ বাবে আমি এফালৰ পৰা আমি আমাৰ দায়িত্ব পালন কৰাৰ বাবে আগবাঢ়িছো। যি কাজিৰঙাৰ সমীপত এদিন সন্দেহযুক্ত লোকে তেওঁলোকৰ এক প্ৰকাৰে দুৰ্গ নিৰ্মাণ কৰিছিল, সেই কাজিৰঙাক আজি আমি সুৰক্ষিত কৰিছো। আজি আমি কাজিৰঙাৰ সমীপত আমি সন্দেহযুক্ত লোকক আমি আঁতৰাই পঠিয়াইছো। গৰুখুটি প্ৰকল্পৰ আৰম্ভণি কৰি সন্দেহযুক্ত লোকৰ পৰিৱৰ্তে অসমীয়া লোকৰ আত্মনিৰ্ভৰশীলতাৰ এক নতুন ইতিহাস নিৰ্মাণ কৰিছো। কন্যকাৰ সফলতাই অসমীয়া লোকৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰমাণ দিয়ে। আজি কচুতলিত ট্ৰাইবেল বেল্ট এণ্ড ব্লক পুনৰ উদ্ধাৰ কৰি অসমৰ জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে আমি প্ৰচেষ্টা কৰিছো। আপোনালোকে জানি ভাল পাব যে যোৱা 3টা বছৰত অসমৰ বনাঞ্চলেই হওক, অসমৰ সত্ৰই হওক, অসমৰ নামঘৰেই হওক, সন্দেহযুক্ত লোকৰ পৰা আমি 10,000 হেক্টৰ ভূমি বেদখল কৰিবলৈ সক্ষম হৈছো। কোনোবাই যদি মোক কয় 10,000 হেক্টৰ ভূমি মানে কিমান, চণ্ডীগড় ইউনিয়ন টেৰিটৰী যিমান দীঘল, যিমান বহল, এই 10,000 হেক্টৰ ভূমি সিমানেই দীঘল, সিমানেই ডাঙৰ। আমাৰ মনত স্পষ্টভাৱে আমাৰ প্ৰাণত শক্তি আছে, আমাৰ সংকল্প আছে। লাহে লাহে আমি অসমৰ প্ৰতি ডোখৰ ভূমি, প্ৰতি টোপাল মাটি, প্ৰতি টোপাল পানী আমি সন্দেহযুক্ত লোকসকলৰ পৰা উদ্ধাৰ কৰিম আৰু খিলঞ্জীয়া লোকসকলৰ ব্যৱহাৰৰ বাবে ইয়াক আমি লৈ আহিম। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতে অসমৰ সংস্কৃতিক ৰক্ষা কৰিবৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো। যোৱা 3টা বছৰত লাচিত বৰফুকনক 400 বছৰৰ জন্ম জয়ন্তী, হোলোঙা পাৰত তেখেতৰ সুদীৰ্ঘ প্ৰতিমূৰ্তি আৰু লাচিত বৰফুকনৰ জীৱন গাথা ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি প্ৰায় 1 লাখতকৈও অধিক পুথিভঁৰাললৈ নিজৰ নিজৰ মাতৃভাষাত লাচিত বৰফুকনৰ জীৱন গাথা আমি প্ৰেৰণ কৰিবলৈ সক্ষম হৈছো। আজি ভাৰতবৰ্ষৰ চুকে কোণে যেতিয়া শিৱাজী মহাৰাজৰ কথা আলোচনা হয়, ভাৰতবৰ্ষৰ চুকে কোণে যেতিয়া দুৰ্গা দাস ৰাথোৰৰ বিষয়ে আলোচনা হয়, গুৰু গোবিন্দ সিঙৰ বিষয়ে আজি আলোচনা হয়, আজি ভাৰতবৰ্ষৰ চুকে কোণে লাচিত বৰফুকনৰ বিষয়ে আলোচনা হয়। সেয়া আছিল আমাৰ সফলতা। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ ঐতিহ্য আৰু সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম অব্যাহত ৰাখিছো। চৰাইদেউ মৈদামক আজি আমি বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিয়াবলৈ সক্ষম হৈছো আৰু আমাৰ বাপুতি-সাহোন বহাগ বিহুক আজি আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছো। অসমীয়া ভাষা পুৰণি নে বঙালী ভাষা পুৰণি, অসমীয়াৰ পৰা বঙালীৰ সৃষ্টি হৈছে নে বঙালীৰ পৰা অসমীয়াৰ সৃষ্টি হৈছে, সেই বিতৰ্কৰ অৱসান ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাষা জননী অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে আৰু
অহা 23 ফেব্ৰুৱাৰীত 10,000 শিল্পীৰে আমাৰ চাহ বাগিচাৰ সংস্কৃতি ঝুমুৰ নৃত্যক আমি সৰু সজাইত প্ৰদৰ্শন কৰাৰ বাবে আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, জাতীয় জীৱনৰ বীৰসকল আমাৰ কাৰণে চিৰ নমস্য। আজি আমি গহপুৰত 450 কোটি টকাৰে কনকলতা বিশ্ববিদ্যালয় স্থাপন কৰি শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে আমি আগবাঢ়িছো। অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ বাবে তেওঁলোকৰ সন্মানৰ বাবে আমি গুৱাহাটীৰ শ্বহীদ বাকৰিত এক অত্যন্ত মনোমোহা স্মাৰক 100 কোটি টকাৰে নিৰ্মাণৰ কামত আগবাঢ়িছিলো। 96% কাম সম্পূৰ্ণ হোৱাৰ পিছত এই বছৰৰ যিকোনো এটা দিনতেই আমি সেই শ্বহীদ স্মাৰক আমি গুৱাহাটীত শুভ উদ্বোধন কৰিম। এই শ্বহীদ স্মাৰকে অসম আন্দোলনৰ শ্বহীদসকলৰ শৌৰ্য আৰু শ্বহীদসকলৰ ত্যাগক সদায়ে সোঁৱৰাই থাকিব। 100 বিঘা ভূমিত 220 ফুটৰো অধিক উচ্চতাৰে আমি নিৰ্মাণ কৰা শ্বহীদ স্মাৰকে অসমীয়াৰ অম্লান সাহস, শৌৰ্য আৰু বীৰ্যক জগত সভালৈ লৈ যাব। শ্ৰদ্ধাৰ ৰাইজ, এইখন চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষা কৰাৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিয়ে প্ৰদান কৰা পৰামৰ্শবিলাকৰ উপৰিও আৰু পৰামৰ্শবিলাকতকৈও আগবাঢ়ি গৈ আমি জাতিটোক সুৰক্ষাৰ কবচ পিন্ধাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অলপতে সমষ্টিসমূহৰ যি পুনৰীক্ষণ হৈ গ'ল, ডিলিমিটেশ্যন হৈ গ'ল, সেই ডিলিমিটেশ্যনে 126টা সমষ্টিৰ ভিতৰত 105টা সমষ্টিত অসমীয়া আৰু ভাৰতীয় লোকসকলৰ যি প্ৰভাৱ, সেই প্ৰভাৱ বহু দিনলৈ অক্ষত ৰাখিব। যোৱা 3টা বছৰত 10,000 হেক্টৰ ভূমি উদ্ধাৰ কৰাই হওক, ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াক আমি পূৰ্ণ কৰাই হওক বা অথবা চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতিয়ে হওক, দিনে নিশাই প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত আমি জাতিটোৰ বাবে কাম কৰি যাবলৈ আমি সকলো প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো। যোৱা 3টা বছৰত অসমীয়াই ভাৰতৰ বুকুত এক নতুন পৰিচয়েৰে থিয় দিছে। কৰবাত যদি আমি আমাৰ পৰিচয়ৰ বাবে ৰাজনীতি কৰিছো, যদি আমি আমাৰ আইডেণ্টিটিৰ বাবে কৰবাত আমি পলিটিক্স কৰিছো, তাৰ লগে লগে আমি বিকাশৰ কৰ্মযজ্ঞখনতো আমি নিজক নিয়োজিত কৰিছো। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছতে প্ৰথম সাক্ষাৎকাৰটোতে কৈছিলো যে এহাতে আইডেণ্টিটি আৰু এহাতে ডেভেলপমেণ্ট। মোক সেই বিকাশ নালাগে যি বিকাশে অসমীয়াৰ অস্তিত্ব লোপ কৰিব, আৰু মোক তেনে বিকাশ, তেনে মোক পৰিচয় নালাগে যি পৰিচয়ে মোৰ জাতিটোক বিকাশৰ অগ্ৰগামী ৰাস্তালৈ লৈ নাযাব। মোৰ প্ৰতিশ্ৰুতি আছিল এফালে অসমীয়াৰ পৰিচয় আৰু আনহাতে অসমলৈ ভাবিব নোৱাৰা উন্নয়নৰ ঢল। আজি 3টা বছৰ পিছত আপোনালোকৰ সন্মুখত থিয় হৈ আমি ক'ব পাৰো যে আমাৰ আইডেণ্টিটিয়ে হওক, পৰিচয় হওক, সেই ৰাজনীতিটো আমি আগবাঢ়িছো আৰু বিকাশৰ ৰাজনীতিটো আমি আগবাঢ়িছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ চাৰিওফালে বিকাশৰ ঢল। আজি বিকাশত অসম ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য হোৱাৰ ফালে গতি কৰিছে। ছেমি কণ্ডাক্টৰৰ দৰে ফিউচাৰ ইণ্ডাষ্ট্ৰী আজি আমি অসমলৈ আনিব পাৰিছো। 12,000 কোটি টকা ব্যয় কৰি
নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ পৰিকল্পনাও আজি আমি সাহসেৰে সৈতে কৰিব পাৰিছো। অসমত যদি ধলা শদিয়াত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, বগীবিলৰ দলঙো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমাপন কৰিব পাৰিছে। আগলৈ আহি যোৰহাট আৰু মাজুলীৰ মাজতো ব্ৰহ্মপুত্ৰৰ দলং হৈছে, গোলাঘাট আৰু বিশ্বনাথৰ মাজতো ব্ৰহ্মপুত্ৰদি সুৰংগ হ'ব, কলিয়াভোমোৰাত দ্বিতীয়খন দলং, চকীঘাটত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আগলৈ আগবাঢ়ি গৈ মৰিগাঁও আৰু দৰঙৰ মাজতো ব্ৰহ্মপুত্ৰৰ মাজত দলঙৰ আমি পৰিকল্পনা কৰিব পাৰিছো। নাৰেংগী আৰু কুৰুৱাৰ মাজত দলঙৰ কাম অহা 3 মাহৰ ভিতৰত আৰম্ভ হ'ব। আগলৈ গৈ গুৱাহাটী, উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং, আৰু আগুৱাই গৈ পলাশবাৰী, শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং, আৰু আগুৱাই গৈ ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং। আজি শিৱসাগৰ জিলাক বাদ দি শিৱসাগৰ দিচাংমুখত আৰু এখন দলঙৰ পৰিকল্পনা আমাৰ আছে, কিন্তু তাক যদি অলপ সময়ৰ কাৰণে বাদ দিওঁ, আজি অসমে এখন ৰাজ্য য'ত প্ৰতিখন জিলাতে এখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব, প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ হ'ব, প্ৰতিখন জিলাতে এখন বিশ্ববিদ্যালয় হ'ব। তেনে বিকাশৰ সপোন আজি আমি নিৰ্মাণ কৰিছো। জাতিটোৰ স্বাৰ্থৰ বাবেও আমি মাত মাতিছো, আৰু একে সময়তে অৰুণোদয়ৰ দৰে আঁচনিৰ জৰিয়তে অসমৰ দৰিদ্ৰ জনতাৰ চকুৰ পৰা চকুলো মচিবৰ বাবেও আমি প্ৰচেষ্টা কৰিছো। এফালে যদি অসমৰ ঐতিহ্য আৰু সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিছো, বিকাশেও অসমৰ প্ৰতিগৰাকী মানুহক চুৱক, তাৰ বাবে আমি জাতিটোক বিকাশৰ এক নতুন স্বৰ্ণিম অধ্যায়লৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো। এফালে যদি আমি গৰু খুটি কচুতলিত যদি আমি বেদখলকাৰীক উচ্ছেদ কৰি এখন আত্মনিৰ্ভৰশীল অসমৰ সপোন দেখিছো, মিছন বসুন্ধৰাৰ জৰিয়তে অসমৰ প্ৰতিটো দৰিদ্ৰ দুখীয়া পৰিয়ালক ভূমিৰ অধিকাৰ দিবলৈও আমি নিৰন্তৰভাৱে কাম কৰিছো। এখন অসমৰ আমি কল্পনা কৰিছো, যিখন অসমক লৈ প্ৰতিগৰাকী অসমীয়াই গৌৰৱ কৰিব পাৰে। এখন সুৰক্ষিত আৰু ভৱিষ্যতৰ অসম যাতে আমি জাতিটোৰ বাবে এৰি থৈ যাব পাৰো, আৰু তাৰ কাৰণে আমি নিৰলসভাৱে প্ৰচেষ্টা আগবঢ়াইছো। মই বিশ্বাস কৰো আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ সহযোগিতাই আমাক এখন সুৰক্ষিত অসম, এখন বিকশিত অসমৰ প্ৰাপ্তিৰ লক্ষ্যলৈ লৈ যাব। মই আজিৰ এই দিনটোত পুনৰ অসমবাসী ৰাইজক আহ্বান জনাম। অসম আন্দোলন শেষ হ'ল, কিন্তু আমাৰ ইস্পিত লক্ষ্যত আমি এতিয়াও উপনীত হ'ব পৰা নাই। অসম আন্দোলনৰ যদি ৰাজনৈতিক লক্ষ্য বিদেশীৰ পৰা অসমক মুক্ত কৰা আছিল, অসম আন্দোলনৰ অৰ্থনৈতিক লক্ষ্য আছিল অসমখনক স্বাৱলম্বী হিচাপে নিৰ্মাণ কৰা। মই অসমীয়া যুৱক যুৱতীক আহ্বান জনাম, স্বাৱলম্বিতাৰ পথেৰে খোজকাঢ়ি আমি জাতিটোক নিজৰ ভৰিৰ ওপৰত নিজে থিয় কৰাব লাগিব। অসম আন্দোলনৰ পিছত আমি আত্মনিৰ্ভৰশীলতাৰ পৰা বহু দূৰ আঁতৰি গলো। আমাৰ খেতি পথাৰত খেতি কৰিবৰ বাবেও আমি অচিনাক্ত লোকক মাতিব আৰম্ভ কৰিলো। আমি যিখন ৰিক্সাত উঠো, আমি যিখন অটো ৰিক্সাত উঠো, আমি যিখন বাছত উঠো, সিও যেন অচিনাক্ত লোকে চলাবলৈ আৰম্ভ কৰিলে। অচিনাক্ত লোকে অসমৰ অৰ্থনীতিটোক নিজৰ হাতলৈ লৈ যাব আৰম্ভ কৰিলে। অসমৰ যুৱক যুৱতীসকলে অসমীয়াক
সেই অচিনাক্ত লোকসকলৰ পৰা ৰক্ষা কৰিব লাগিব। আমাৰ মাটি, আমাৰ খেতি, আমাৰ উদ্যোগ আমি নিজৰ ভৰিৰে আকৌ এবাৰ আমি নিজৰ ভৰিত নিজক থিয় কৰাব লাগিব। সেইটো জাতি, যিটো জাতিৰ খেতি পথাৰতো অচিনাক্ত লোক থাকে, যিটো জাতিৰ বাছখনো অচিনাক্ত লোকে চলায়, যিটো জাতিৰ ঘৰৰ দুৱাৰ মুখতো অচিনাক্ত লোকজনে আহি কাম কৰে, সেই জাতিটোৱে বহু দিনলৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ থাকিব নোৱাৰে। আবেগেৰে এটা জাতিৰ নিৰ্মাণ কেতিয়াও হ'ব নোৱাৰে। এটা জাতিৰ নিৰ্মাণৰ সৌধ হৈছে পৰিশ্ৰম। আবেগেৰে নহয়, এটা জাতিৰ নিৰ্মাণৰ সোণালী সৌধ হৈছে বিবেক। যেতিয়া বিবেকেৰে আমি পৰিচালিত হওঁ, বুকু